আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। সমগ্ৰ অসমৰ লগতে দেৰগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ বাবে প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। যে যি চাহ শ্ৰমিকসকলৰ যি 200 বছৰীয়া প্ৰবঞ্চনা, তেওঁলোকৰ যি মৌলিক অধিকাৰ, ভূমিৰ অধিকাৰটো এটা মৌলিক অধিকাৰ, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজিৰ যি ঐতিহাসিক দিনটোতেই চাহ শ্ৰমিকসকলক যি মাটিৰ অধিকাৰ সেইটো দিবলৈ আগবাঢ়িছে। আমাৰ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় বাগিচাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মাটিৰ পট্টা বিতৰণৰ কাৰ্যসূচীটো আৰম্ভ কৰিব। আৰু আজি আমি এই বৰজান বাগিচাৰ যিসকল চাহ শ্ৰমিক আছে তেখেতসকলৰো আজি এই মাটিৰ পট্টাৰ বিতৰণৰ অনুষ্ঠানত তেওঁলোক উপস্থিত হৈছে। মই এই অনুষ্ঠানলৈ আহি নথৈ আনন্দিত হৈছোঁ। প্ৰথম কথা যে মাটিৰ অধিকাৰটো ইমান দিনে চাহ শ্ৰমিকসকল বঞ্চিত হৈ আছে। তেওঁলোকে কোম্পানীৰ যি তেওঁলোকৰ মৰম চেনেহ সেইখিনিৰ পৰাও বঞ্চিত হৈ আছিলে বিভিন্ন কাৰণত, যে এতিয়া যেতিয়াই তেওঁলোকে মাটিৰ অধিকাৰ পাব তেতিয়াই তেওঁলোকে সজোৰে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। আৰু এই যি মাটিৰ অধিকাৰ প্ৰদানৰ যি অনুষ্ঠান, এই গোটেই ব্যৱস্থাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতত লোৱাৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিম যে চাহ জনগোষ্ঠীৰ ৰাইজ বৃহত্তৰ অসমীয়া জাতিৰ লগতে সমানে তেওঁলোক আগুৱাই যাবলৈ সক্ষম হ'ব। চাহ শ্ৰমিকৰ আমাৰ যি জনগোষ্ঠী আছে তেওঁলোকৰ যি অগ্ৰগতি, যি অৰ্থনৈতিক উন্নতি, তাৰ অবিহনে বৃহত্তৰ অসমীয়া জাতিৰ উন্নয়ন সম্ভৱ নহয়। য'ত য'ত আজি এই অনুষ্ঠান হৈছে সকলোকে মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলোকে আগন্তুক দিনবিলাকত এই মাটিৰ পট্টাৰ জৰিয়তে তেওঁলোকে নিজৰ সকলো কাম কাজ আগুৱাই নিবলৈ সক্ষম হ'ব। ইয়াৰ পিছতে মই যাম মহিমা চাহ বাগিচা আৰু বৰকাঠনি চাহ বাগিচা। তাতো এই অনুষ্ঠান চলি আছে, তাতো এপাক মই সোমাই যাম। নিশ্চয় মানি লৈছে যে মুখ্যমন্ত্ৰীয়ে সদায় এজন খুব চেনজিটিভ এজন পাৰ্চন, যিজনে অসমৰ দলিত শ্ৰেণীৰ কাৰণে, অসমৰ পিছপৰা ৰাইজৰ কাৰণে তেওঁ কাম কৰি আহিছে। আৰু এইটো এটা বৰ ডাঙৰ পদক্ষেপ, এইটো এটা ঐতিহাসিক পদক্ষেপ যে ইমান দিনে 200 বছৰে বঞ্চিত হৈ থকা চাহ শ্ৰমিকসকলক তেখেতে মাটিৰ পট্টা দিবলৈ আগবাঢ়িছে। এই প্ৰপত্ৰ গ্ৰহণ কৰি চাহ শ্ৰমিকসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হ'ল। আপোনালোকে প্ৰত্যক্ষ কৰিছে। বিশেষভাৱে আজি সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিম, কিয়নো আজি বিভিন্ন প্ৰান্তৰ পৰা সংবাদ মাধ্যম আহি উপস্থিত হৈছে। আজি এই ঐতিহাসিক যি ভূমি পট্টাৰ চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী, এইটো এটা ইতিহাসত এটা ডাঙৰ সিদ্ধান্ত। অসমৰ ইতিহাসত বেটুপাতত থাকি যাব যে মুখ্যমন্ত্ৰীৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ 7টা জেনেৰেশ্যন পাৰ হৈ গ'ল, তেনেকুৱা আমি কোনো অধিকাৰ পোৱা নাছিলোঁ, ভূমিৰ অধিকাৰ পোৱা নাছিলোঁ। আজি এই ভূমিৰ অধিকাৰ পোৱাৰ কাৰণে আমি নিচেই সুখী, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আৰোগ্য কামনা কৰিছোঁ। ইতিহাসত তেখেতৰে নামটো অজৰ অমৰ হৈ থাকক। উপস্থিত সকলোৱে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। আজি ভাল সুখৰ দিন, কাৰণ কি আমাৰ অত বছৰ আমি গুচি গ'ল, আমি ভূমি পট্টা পোৱা নাছিলোঁ, তেনেকৈ অধিকাৰ পোৱা নাছিলোঁ। কিন্তু আমি এই চৰকাৰ অহাৰ লগে লগে আমি বহুতখিনি সুবিধা সাহায্য পাই আছোঁ। সেইটো কাৰণে আমি ভূমি পট্টাও পাইছোঁ। তেখেতক আমি বহুত ধন্যবাদ দিছোঁ, আন্তৰিকতা ধন্যবাদ দিছোঁ। কিন্তু তেখেতক আমি আৰু আগুৱাই নিম বুলি আমি মৰম আন্তৰিক হৈতেৰে আমি তেখেতক ধন্যবাদ দিছোঁ বুলি আমি ধন্যবাদ দিছোঁ। আজি মামা আমাক ভূমি পট্টা দিছে, অতদিন অত চৰকাৰ গ'ল নাই দিয়া, তাকে দুখী হৈছিলোঁ আৰু আমি নাজানো এইকেইটা কথা। এতিয়া যিটো নেকি আমাক মামায়ে যি ভূমি পট্টাখন দিছে সেইটো অতি আনন্দতী, ভাল লাগিছে। আমি এই পট্টাখন পাম, নিজৰ জেগাখন নিজৰ হৈ থাকিব, ল'ৰা ছোৱালীও বেঘৰলৈ নহয়, আৰু আমাক যিটো নেকি আমাৰ কোম্পানীয়ে আমাক আঁতৰিয়াই নিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই এটা ঐতিহাসিক সিদ্ধান্ত লৈছে চাহ শ্ৰমিকসকলৰ 200 বছৰীয়া বৰ্ষপূৰ্তিৰ বাবে। অভূতপূৰ্ব, ইয়াৰ আগতে কোনো চৰকাৰ বা কোনো প্ৰশাসনে এইটো ব্যৱস্থা লোৱা নাছিলে। সেইটো সুবিধা কৰি দিয়ে চাহ শ্ৰমিকসকলৰ কাৰণে, তেওঁলোকৰ ভৱিষ্যতটো সুনিশ্চিত হ'ব।
যিহেতু আগতে গোটেই শ্ৰমিকসকল বাগিচাৰ কোম্পানীৰ অধীনত আছিলে, তেওঁলোকে স্বাধীনভাৱে নিজৰ মাটিৰ পট্টা লৈ নিজে সেইখিনিত বসবাস কৰিবৰ কাৰণে এইটো সুবিধা কৰিছে। সেইটো তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদৰ পাত্ৰ হয়। মহিমা বাগিচাত এই অনুষ্ঠানটো লাইভ টেলিকাষ্ট কৰা হৈছে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।